মানে টেষ্টি গাহৰি মাংস বনাইছোঁ ভাবিছোঁ হোটেল এখন খুলিব পাৰিম আৰু জোলকণ দেখিছেনে কিমান ডাঠ হৈছে আৰু মাংসখিনি লোকেল গাহৰি মাংস আৰু বেছি সোৱাদ গতিকে আজি ভাবিলোঁ আপোনালোকৰ কাৰণে এটা ধুনীয়া গাহৰি মাংসৰ ৰেচিপি এটা লৈ আহোঁ আৰু লগতে খাওঁতে যে ইমানেই মজা লাগিছে আৰু মই হকত নহয় কোন হকত হ'ব ইমান যে খাইছোঁ গতিকে বলকচোন আজি পটাপট গাহৰি মাংসখিনি বনাওঁ গাহৰি লাভাৰ্ছখিনিৰ কাৰণে পিছে আমাৰ মা আৰু বায়ে নাখায় আপোনালোকক আগতেই কৈছোঁ যোনসকলে নাখায় তেওঁলোকে একদম বেয়া নাপাব আৰু যোনসকলে খায় আপোনালোকৰ কাৰণে গাহৰি মাংস বনাইছোঁ প্ৰথমতে পিঁয়াজ অকণমান সৰহকৈ দি ভাজি লৈছোঁ আৰু পিঁয়াজখিনি অকণমান দেৰিলৈকে ভাজিম যাতে অকণমান ৰঙামূৰীয়া হৈ যায় আৰু বহুত দিন হ'ল খোৱা নাছিলোঁ বহুত দিন মানে 3 দিনমান হৈছিল আৰু কাৰণ গাহৰি মাংসটো এৰিব নোৱাৰা বস্তু একদম এৰিব নোৱাৰোঁ বিৰাট খাই ভাল পাওঁ তাতে লগতে লাই শাক একদম কি ক'ম আৰু আপোনালোকক লগতে ঘৰুৱা মছলা পিচি লৈছোঁ গতিকে পিঁয়াজখিনি অকণমান ৰঙামূৰীয়া হ'বলৈ দিছোঁ আৰু পিঁয়াজখিনি যেতিয়া অকণমান ভাজা হ'ব তেতিয়া মই যে সেই ঘৰতে পিচিছিলোঁ মছলা এইখিনি ইয়াতে দি দিছোঁ ইয়াতে কি আছে জানেনে গোটা ধনিয়া গোটা জিৰা আদা নহৰু আৰু জালুক আৰু লগতে ইলাইচি দুটামান সব ধুনীয়াকৈ মিক্স কৰি মেলি মছলা বনাই লৈছোঁ কাৰণ মোৰ যে ঘৰুৱা মছলাটো সেয়া শেষ হৈ গ'ল গতিকে সেয়া মছলা ৰ'দত দুদিনমান দি থৈছোঁ কাৰণ আপোনালোকেতো জানেই মই সেইটো নাভাজাকৈ বনাওঁ গতিকে ফৰফৰীয়া ৰ'দত শুকাব লাগিব আৰু এইফালে হালধি নিমখ দি ধুনীয়াকৈ মছলাখিনি ভাজিছোঁ যাতে মছলাখিনিৰ পৰা ধুনীয়া তেলটো ওলাই আহে আৰু ভাতখিনি খাই মেলি আকৌ লৰালৰিকৈ মই স্কুটিখন লৈ স্কুটি ধোৱাবলৈও যাবলৈ আছে গতিকে ভাবিলোঁ পটাপট বনাওঁ আৰু মাংসখিনি দেখিয়ে কেনেকুৱা লাগিছে ন একদম ধুনীয়া ৰঙা হৈ আছে আৰু মাংসখিনি মই ক'ৰ পৰা আনিছিলোঁ জানেনে এই ইয়াতে এডোখৰ জেগা আছে আমাৰ শিৱসাগৰত গাহৰিকটা তিনিআলি বুলি কয় যমুনা ৰোডৰ ফালে তাৰ পৰা আনিছিলোঁ ইমানেই সোৱাদ লাগিলে মই এতিয়া আকৌ এবাৰ তাৰ পৰাই আনিম চাগে বিৰাট মজা লাগিলে খাই মানে বিৰাট সোৱাদ আৰু গতিকে মাংসখিনি ভালকৈ ভাজি লৈছোঁ আৰু মাংসখিনি গেছটো একদম কমাই ভাজিছোঁ আৰু এইটো কমচে কম আধা ঘণ্টামান মই বনাম এইখিনি প্ৰচেছত মানে গেছটো একদম কমাই থৈ দিম তাৰ পাছতে ইয়াতে মই কি কৰিম জানেনে অকণমান ঢাকনাখন মৰাৰ পাছত এয়া যেতিয়া অকণমান ভাজা হৈ গৈছে ইয়াতে অলপমান পানী দি দিম অকণমান কুহুমীয়া পানী আছিলে বৰ বেছি উতলা পানী হ'লে আৰু বেছি ভাল কিন্তু মোৰ ওচৰত নাছিল গতিকে অকণমান গৰম পানীয়ে মই ইয়াতে দি মেলি ধুনীয়াকৈ ঢাকনাখন মাৰি ঢাকি থৈ দিম আৰু এয়া দেখিছেনে ফাইনেল লুক মানে ধুনীয়াকৈ গাহৰি মাংসখিনি সিজিছে কেনেকুৱা মজা হৈছে খাবলৈ হোটেল এখন খুলিব পাৰিম গাহৰি ভাত 60-70 টকামান বুলিকে দি ন ভালেই হ'ব চলিবনে নচলে আপোনালোকে ক'বচোন কিন্তু মই ক'ৰ পৰা হোটেল দিম মই হোটেল দিয়া মানে মই নিজে খাই শেষ কৰিম চাগে গতিকে মোৰ দ্বাৰা চাগে নহ'ব হ'লেও বিৰাট মন যায় হোটেল এখন খুলিবলৈ কিন্তু সাহস নাই মোৰ ইমানখিনি সাহস নাই যে মই ইমানখিনি মেনেজ কৰিব পাৰিম কিন্তু খুলিবলৈ কিন্তু বিৰাট মন যায় গতিকে এইফালে জলকীয়া এটা তাৰপাছতে গোলনেমু এটুকুৰা এইফালে দেখিছেনে লাই শাক অকণমান সৰহকৈ লৈ লৈছোঁ এনেকৈ ধুনীয়াকৈ থালিখন মই সজাই লৈছোঁ আৰু তাৰে পাছতে ইয়াতে ধুনীয়াকৈ নেমু অকণমান চেপি ভাতকেইটা ধুনীয়াকৈ খাম আৰু বিৰাটেই বেছি মজা হৈছে আৰু আজি মোৰ আকৌ খোৱা বোৱা ভিডিঅ' এটা কৰিবলৈ আছে সেয়া কাৰণেও মই মানে খাব লাগিব তথাপিও ভাবিলোঁ অকণমান আপোনালোকক খাই দেখাই দিওঁ মুঠতে খাই থকাই হৈছে আৰু অন্য একো কাম নাই মোৰ খাই যে বিৰাট ভাল পাওঁ মই সেইটো কাৰণে গতিকে জলকীয়াটো বিৰাট বেছি সোৱাদ লগা মানে জলকীয়াটো কেতিয়াবা জলকীয়াবোৰ সোৱাদ নাথাকে এয়া জলকীয়াটো আকৌ সোৱাদো বেছি গাহৰি মাংস পিছো ইমান ধুনীয়াকৈ সিজিছে কিন্তু মই এতিয়া খাই থাকিলে নহ'ব স্কুটিখন ধোৱাবলৈও যাবলৈ আছে গতিকে ভাবিলোঁ ভাৰ্ণায়ো ক্ৰিকেটত থ'বলৈ যাওঁতে স্কুটিখন ধোৱাওঁগৈ আৰু স্কুটিখন আপোনালোকক মই দেখাইছোঁ এবাৰ আপোনালোকে চাওক স্কুটিখন মোৰ 10 বছৰ হ'বলৈ হৈছে মানে এতিয়ালৈকে স্কুটিখন একো প্ৰব্লেম হোৱা নাই মানে বেমাৰ হৈ থাকে বাৰু ডক্টৰক দেখাই থাকোঁ মানে ছাৰ্ভিচিং কৰি থাকোঁ প্ৰতি মাহে কিবা কিবি সৰু সুৰা ওলাই থাকে কিন্তু স্কুটিখন বিৰাট লেতেৰা হৈ আছে আৰু মই যেতিয়া ঘৰত ধুওঁ মানে ৰং লাগি যায় স্কুটিখন কিবা ৰঙা যেন হৈ যায় সেইকাৰণে আমাৰ ভাইটিকেইটাই মোক কয় কেলেনো ঘৰত ধুৱে ইয়ালৈ লৈ আহিব এহেঁতি আকৌ ধুনীয়াকৈ ধুৱে ভাইটিকেইটাই স্কুটিখন আৰু আপোনালোকৰ যদি স্কুটি গাড়ী ছাৰ্ভিচিং মানে ধুনীয়াকৈ ৱাশ্বিং কৰাবলৈ আছে ইয়াতে কৰাই ল'ব পাৰিব ইয়াতে অকণমানিকেইটাই কি ধুনীয়াকৈ একদম ঘঁহি ধুৱে মোক আকৌ কৈছে বাইদেউ আপোনাৰ ডিগিত বোলে গোবৰ সোমাই আছে মই কৈছোঁ গোবৰ কেনেকৈ সোমালে তাৰপিছত মনত পৰিলে সেইদিনা মাৰ ঘৰৰ পৰা ফুলৰ পুলি আনিছিলোঁ সেয়া গোবৰো সোমাই আছিলে সেইকাৰণে তাহাঁতি মোক মানে একদম খঙত কৈছে আৰু আপুনি কেলৈ স্কুটিখনত গোবৰ ভৰাই থৈ দিছে তাৰপাছতে এয়া ধুনীয়াকৈ তাহাঁতি ধুইছে আৰু সেয়া মই অকণমান ইয়াতে ৰৈ মেলি চাই দিছোঁ
দেখিছেনে স্কুটি হ'বগৈ আৰু ধুই মেলি আৰু স্কুটিখন বিৰাট মৰমৰ মানে মাহঁতে মোৰ মানুহজনেতো কৈ আমনি পাইছে স্কুটিখন সলাই দিয়া মই কওঁ স্কুটিখন মই নহলাওঁ কেতিয়াবা পুৰণা বস্তু বিৰাট মৰমৰ হৈ থাকে 10 বছৰ হওক 15 বছৰ হ'লে হলাম বুলি কওঁ তেতিয়ালৈকে মই ধুনীয়াকৈ সাৰ্ভিসিং কৰি থাকিম আৰু ইয়াতে আপোনালোকে আহিব পাৰিব ইয়াতে স্কাইশ্বিপৰ পৰা এইফালে গণকপতি সাইডে আছে ধুনীয়াকৈ আপোনালোকে ইয়াতে ৱাশ্বিং কৰিব পাৰিব বিৰাট ধুনীয়া জায়গা আৰু বিৰাট ধুনীয়াকৈ সাফাকৈ একদম পুৰা পলিশ মাৰি ৱাশ্বিং কৰাই দিব গতিকে আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ এটা কৰিবলৈ কিন্তু একদম নাপাহৰিব গতিকে